নমস্কাৰ টাইমত দৰ্শক লৈ আহিছোঁ এটা বিশেষ বাতৰি আৰু আজিৰে পৰা ৰাজ্যৰ চৌদিশে এতিয়া শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰু সামগ্ৰীটো দেখিবলৈ পোৱা গৈছে নগাঁৱৰ সামগ্ৰীটো ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু নগাঁৱৰ পুৰণি গুদামতো ৰাসৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাম নগাঁৱৰ পুৰণি গুদামতো ৰাসৰ ব্যাপক আয়োজন পৰিলক্ষিত হৈছে কোভিড প্ৰটকল মানি ৰাস আয়োজন কৰিছে এতিয়া আৰু কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য পৰীক্ষা কলা কৌশলীসকলৰ আৰু পুৰণি গুদামৰ ৰাজ্যিক চিকিৎসালয়ৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি যিসকল কলা কৌশলীয়ে অংশগ্ৰহণ কৰিব তেওঁলোকৰ কোভিড টেষ্ট কৰোৱা হৈছে আৰু এই দৃশ্য দেখিবলৈ পাইছে আৰু এই পুৰণি গুদামৰ ৰাজ্যিক চিকিৎসালয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু আজি ৰাজ্যজুৰি কোভিড প্ৰটকল মানি আৰম্ভ হৈছে ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে আৰু নগাঁৱৰ পুৰণি গুদামতো এনেদৰে যিসকল কলা কৌশলী শিল্পীয়ে অংশগ্ৰহণ কৰিব ৰাস মহোৎসৱত তেওঁলোকৰ কোভিড টেষ্ট কৰোৱা হৈছে আৰু ইয়াৰ বাবে পুৰণি গুদামৰ ৰাজ্যিক চিকিৎসালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জলাগাঁও আমি ৰাস পাতিছোঁ ৰাসৰ কাৰণে কোভিড টেষ্ট কৰিবলৈ আমাক চৰকাৰে অনুমতি দিছিল আৰু আমি সেই কোভিড টেষ্ট কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা চলিছে আৰু আমাৰ ইয়াত এটা মানে গৌৰৱৰ বিষয় বুলিয়ে ক'ব পাৰি কোনো এতিয়ালৈকে কেছ আমাৰ ওলোৱা নাই আমি জলাগাঁৱৰ পৰা কোভিড বিদায় দিছোঁ বুলি আপোনালোকে ধৰি ল'ব পাৰে এতিয়া যেহেতু আপোনাৰ আগৰ যিসমূহ ৰাস হৈছিলে আগৰ ৰাসত আপোনালোকে কোভিড টেষ্ট কৰিব লগা হোৱা নাছিলে নাই হোৱা এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম আগতেতো এনেকুৱা কোনো কথাই নাছিল এতিয়া চৰকাৰৰ বহুত নীতি নিৰ্দেশনা দিছে তাৰোপৰি আজি কোভিড টেষ্ট কৰাৰ পিছতহে আমাক মানে হেৰিটো দিয়াৰ কথা কৈছে অৰ্ডাৰটো যেহেতু ৰাইজে ৰাস চাবলৈ আহিব কি আহ্বান জনাব ৰাইজক আমি সকলো এই কৰোণাৰ যি নীতি নিয়ম সেইখিনি মানি যাতে আমাৰ ৰাসভাগ সুচাৰুৰূপে চলি যায় তাৰ কাৰণে তেখেতসকলে আমি আহ্বান জনাইছোঁ পুৰণি গুদাম স্বাস্থ্যকেন্দ্ৰ ৰাজ্যিক চিকিৎসালয় কোভিড টেষ্টৰ কাৰণে আছে ৰাস পাতিছে এইখন গাঁৱত গতিকে আমি তেওঁলোকৰ টেষ্টটো কৰিবৰ কাৰণে আহিছোঁ প্ৰতিখন ৰাস উৎসৱতে আচলতে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক কৈছে চৰকাৰে হয় আপুনি কিমান মানুহক কৰিলে আমাৰ বৰ্তমান 42 হৈছে 42 কৰিলে কি ৰিজাল্ট সকলো নিগেটিভে আহিছে এতিয়া ৰাইজে ৰাস পাতিব পাৰিব হয় আৰু আপুনি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে হয়